বন্ধুসকল মই এটা গৈ আছোঁ নলবাৰীৰ মাৰোৱাৰী ধৰ্মশালা এখন সুন্দৰ মাৰ্কেট এখন আহিছে, সুন্দৰ বজাৰ এখন আহিছে আৰু বহুত মানে কম দামত বস্তু দি আছে আৰু মানে ধুনীয়া ধুনীয়া বস্তু। গতিকে বলকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ, আপোনালোককো দেখাওঁ। লেটছ গো। বন্ধুসকল এইখন ক'ত আছে জানেনে? এড্ৰেছটো মই কৈ আছোঁ আপোনালোকক। জৈন মন্দিৰৰ সন্মুখৰ ৰাস্তাটোদি সোমাই যাব, সোমাই গৈ HDFC বেংক পাব। HDFC বেংকটোৰ একদম সন্মুখতে চাওকচোন, এই দেখিছেনে? দেখিছেনে বস্তুবিলাক? বহুত সুন্দৰ সুন্দৰ বস্তু আছে। আপোনালোকে মানে ভাবিবই নোৱাৰিব যে ইমান ধুনীয়া ধুনীয়া ইয়াতে বস্তু আছে। আপোনালোকৰ মানে যিবিলাক লাগতিয়াল বস্তুখিনি ইয়াতে গোটেইখিনি পাব আৰু ইমান কম দামত পাব। আপোনালোকে ধৰক আমাৰ 10 টকাৰ পৰা আৰম্ভ কৰি 200 টকা, মানে 10 টকাৰ পৰা 200 টকাৰ ভিতৰত পাব। 200 টকাতকৈ বেছি দামৰ নাই, কিন্তু 200 টকাতকৈ বেছি হেৰি নাই, বা 10 টকাৰ পৰা 200 টকাৰ ভিতৰত পাব আৰু সুন্দৰ সুন্দৰ। দেখিছেনে এইবিলাক বস্তু চব? এই চক চেল মাৰাই থৈছে 30 টকা। ইয়াতে আপোনালোকৰ ক্লিপ পাব, লবৰ পাব, কিবা পাব। বিশেষকৈ ছোৱালী মানুহৰ বস্তু বহুতেই পাব ইয়াতে, তথাপিতো আৰু দেখাই আছোঁ। মানে পাকঘৰৰ সঁজুলিবিলাক পাব। এই দেখিছেনে 30 টকা। চাই লওক, যদি কোনোবা অহা নাই ইয়াতে আহক। ফ্লাক্স দেখিছেনে? কিন্তু বেছি দাম নহয়, 200 টকাৰ ভিতৰত। 10 টকাৰ পৰা 200 টকা। এইবিলাক চাগে 200 টকাই হ'ব নেকি? দেখাই আছোঁ আপোনালোকক। হয় হয়, এইবিলাক 200 টকা হ'ব। বেগবিলাক 200 টকা। মানে ইয়াতে পূৰা মানে মাৰি থৈ দিছে চেলটো, মানে যিটো দাম সেইটো মাৰি থৈ দিছে ইয়াতে। দেখিছেনে বন্ধুসকল? চাই লওক, চাই লওক। এইখন যে ফেন, ইম্পৰ্টেণ্ট এখন ফেন আছে, এই দেখিছেনে? বাহ 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 বাহ, মানে বহুত হাই স্পীড হয়। বহুত ভাল লাগিল ফেনখন দেখা পাই। বতাহ খাই আছোঁ, দেখিছেনে? মানে 3-4টামান আছে আৰু চুইচ, মানে বঢ়াব পৰা, হাই স্পীড কৰিব পৰা, কিন্তু মই ইমান এটা কৰা নাই বাৰু। দেখা আছোঁ এই চাটাৰ এটা দেখিছে, চব মানে 200 টকাৰ ভিতৰত, 200 টকাৰ ৰেঞ্জৰ ভিতৰত, মানে 10 টকাৰ পৰা 200 টকাৰ ৰেঞ্জৰ ভিতৰত। চাই লওক, দেখিছেনে? ফ্লাক্সবিলাক আছে সুন্দৰ, দেখিছেনে? আপোনালোকে যদি কোনোবা আহিম বুলি ভাবিছে আহক, গতিকে চাওকচোন সকলো ধৰণৰ বস্তু ইয়াতে পাব। যদি আহিম বুলি ভাবিছোঁ অলকান্তে আহি যাওক আৰু চাই লওক বস্তুবিলাক। দেখিছেনে? মানে মানে যিখিনি মানুহৰ জৰুৰতৰ বস্তু প্ৰায়খিনি পাব ইয়াতে। চাওক, খিলনৰ পৰা আদি কৰি সৰু বাচ্চাৰ মানে সকলো ধৰণৰ বস্তু ইয়াতে পাব। আৰু বস্তুবিলাক যিবিলাক বস্তু দেখিছোঁ, মানে গোটেইবিলাক বস্তু ইম্পৰ্টেণ্ট বস্তু হয়, মানে আমাৰ ইউজ হয় সচৰাচৰ। চাওকচোন, দেখিছেনে? গতিকে বন্ধুসকল, ভিডিঅ'টো কেনেকুৱা লাগিছে এবাৰ জনাব। যদি ভাল লাগিছে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব আপোনালোকে নাপাহৰিব। চাওক, 100 টকা, এইটো হৈছে 100 টকা, 100 টকা চেল। চাওক, ইয়াতে ফ্লাক্স আছে, এইবিলাক দেখিছেনে? অৰ্ডাৰ আছে। চাওক, এই দেখিছেনে? জ্বালা কাটা নেকি, মানে জ্বালাটো যে কাটে সেইটো মেচিন নহয় জানো? এইটো চাওক। আৰু ফ্লাক্সবিলাক ইমান ধুনীয়া ধুনীয়া লাগিছে, মানে বেলেগ বেলেগ ধৰণৰ হয় বন্ধুসকল। এয়া চাওক, এয়া দেখিছেনে? খৰাহি, এইটো কিমান দাম এইটো চাওক, কিমান দাম আছে চাই আছোঁ। এইটো 40 টকা, এইটো এটাত। এইবিলাক চব 40 টকাৰ বস্তু, দেখিছেনে? এইবিলাক আছে, এইবিলাক সকলো ধৰণৰ বস্তু 40 টকা। ষ্টিলৰ হওক, প্লাষ্টিক হওক, যিয়ে নহওক কিয় 40 টকাৰ পৰা, মানে 10 টকাৰ পৰা 200 টকাৰ ভিতৰত সকলোবোৰ বস্তু। চাওক, এইখন চাওক, দেখিছেনে? 10 টকা, এতিয়া আহিছে 10 টকা। আপোনালোকৰ ছোৱালী মানুহৰ বস্তু বাৰু 10 টকা। চাওক, সকলো ধৰণৰ বস্তু ইয়াতে 10 টকা। এইবিলাক চব দেখিছেনে? চব পাব ইয়াতে। 10 টকাত যদি ইমান বিলাক বস্তু দি আছে, বাপৰে বাপ, বহুত ভাল কথা। নাজানো আচলতে ইহঁতে কেনেকৈ দিব পাৰিছে। চ' ভালেই হৈছে দিয়কচোন, সকলোৰে সুবিধা হৈছে। গতিকে চাওক, এইবিলাক চাওক, এইবিলাকো 10 টকা, চব 10 টকা। এইবিলাক চব 10। সঁচাকৈ ইয়াতে মানে বহুত ভিৰ হৈ আছে এইকেইদিন। মানে ময়ো শুনি আছিলোঁ, ভাবিলোঁ ময়ো যাওঁ, যাই পেলাই এটা ভিডিঅ'য়ে কৰোঁ, আপোনালোককো দেখাওঁ। হয়তো বহুতে নাজানে, তেনেকুৱা ধৰণে ময়ে গম পোৱা নাছিলোঁ, মোক মানে এওঁৱে ক'লে। গতিকে দেখিছেনে বন্ধুসকল? চাওক, চব বস্তু পাব তাৰমানে ইয়াতে। চাওক, এইটো কিমান? এইটো হৈছে 20 টকা। মানে দামবিলাক লিখি থোৱাই আছে, টেনশ্যন ল'ব নালাগে। সকলো দামবিলাক লিখি থোৱা আছে, নিজে ল'লেই হ'ল। যিটো মই চইজৰ বস্তুটো ল'লেই হ'ল, চব লিখাই আছে দামবিলাক। চাওক বন্ধুসকল, এইটো 20 টকা। এইবিলাক চব 20 টকা, দেখিছেনে? চব 20 টকা। চাওক,
দোকান দেখিলে ইয়াতে বহুত কম দামত পোৱা যায় আচলতে বহুত কম দামত পাব আপোনালোকে আহিব জৈনমন্দিৰৰ কাষতে HDFC বেংকৰ একদম সন্মুখত গতিকে আহক 10 টকাৰ পৰা আৰম্ভ কৰি কিনে 200 টকা তাৰ ওপৰত নহয় আৰু মানে 10 টকাৰ পৰা 200 টকাৰ ভিতৰত আপোনালোকে বহুত ধুনীয়া ধুনীয়া বস্তু নিব পাৰিব ইয়াতে বন্ধুসকল ভিডিঅ'টো চাই কেনেকুৱা পালে এবাৰ জনাব ভাল লাগিলে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব আপোনালোকে নাপাহৰিব আজিৰ ভিডিঅ'টো ইমানটা সামৰিছোঁ আকৌ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে বাই বাই জয়